জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আমাৰ হাতত আহি পৰিছে আৰু চৰকাৰীভাৱে জনোৱা হৈছে যে পানীত পৰিহে মৃত্যু হৈছিল জুবিন গাৰ্গৰ সিজাৰ এটেক অহাৰ কোনো তথ্য এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত নাই। মই আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে সমগ্ৰ অসমবাসীক জনাব বিচাৰিছিলো, সমগ্ৰ অসমবাসী এই কথা কৈ আছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত লাগে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ তাত কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হল সেই ৰহস্যটো উদ্ঘাটন হ'ব। ইতিমধ্যে আহিছে যে পানীত পৰি জুবিন গাৰ্গৰ মৃত্যু হৈছে বুলি কোৱা হৈছে, যেটো ছিংগাপুৰত যেটো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ল আৰু ইতিমধ্যে জুবিন গাৰ্গৰ নশ্বৰ দেহ শেখৰ জ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ আৰু জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ তেওঁলোকক গতাই দিয়া হৈছে আৰু ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে তদন্ত কৰি আছে। কোৱা হৈছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা নিৰপেক্ষ তদন্ত হ'ব, সম্পূৰ্ণভাৱে চৰকাৰে ইয়াত সহযোগিতা কৰিব। কিন্তু যেটো সিজাৰ এটেকৰ কথা আছিল, আমি কৈ আছিলো যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিসকল আয়োজক শ্যামকানু মহন্তৰ কথা আহিছে বা যিসকলে জুবিন গাৰ্গক লৈ গৈছিল, জুবিন গাৰ্গৰ কাষত থকা মানুহ শেখৰ জ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা তেওঁলোকে জানিছিল যে জুবিন গাৰ্গৰ সেইটো অসুবিধা আছিল। ৩-৪ বাৰ তেওঁ আগতীয়াকৈ নেমকেয়াৰ হস্পিটেলত ভৰ্তি হ'ব লগা হৈছিল, লকডাউনৰ সময়ত মুম্বাইত আবদ্ধ হৈ থাকিব লগা হৈছিল, এক প্ৰকাৰ মিৰ্গী ৰোগৰ দৰে এটা লক্ষণে দেখা দিছিল, দাঁতে দাঁতে লাগি ধৰে, অচেতন হৈ পৰি যায়, ডিব্ৰুগড়ত এবাৰ পৰিলে, ষ্টুডিঅ'ত এবাৰ পৰিলে, ঘৰত এবাৰ পৰিলে। তাৰ পাছতো কাষত থকা সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামীয়ে জুবিন গাৰ্গক এবাৰো মানা নকৰিলে যে দাদা সাগৰ নানামিব, পানীত নানামিব, আঁতৰাই ৰাখিব লাগিছিল, কিন্তু নাৰাখিলে, তাৰে ফল আমি ভোগ কৰিলো। পানীত পৰি মৃত্যু হ'ল জুবিন গাৰ্গৰ। এই ধৰণৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত স্পষ্ট কৰি দিয়া হৈছে কোনো ধৰণৰ সিজাৰ এটেক অহা নাই বুলি কৈ দিয়া হৈছে। এয়া হৈছে এই সময় এটা ডাঙৰ খবৰ আপোনালোকক জনাই আছো। সমগ্ৰ অসমবাসীয়ে জানিব বিচাৰিছিল যে হিয়াৰ আমঠু আমাৰ হীৰা টুকুৰাৰ মৃত্যু কেনেকৈ হ'ল, কি পৰিস্থিতিত তেখেতৰ মৃত্যু হৈছে, তাৰ তদন্ত সকলোৱে বিচাৰি আছিল। কোৱা হৈছে ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত যে জুবিন গাৰ্গৰ কোনো ধৰণৰ সিজাৰ এটেক অহা নাছিল, পানীত পৰি তেখেতৰ মৃত্যু হ'ল। আৰু যিটো দৃশ্যাংশ আমি দেখিছো তাত যেটো ভিডিঅ' জুবিন দা জপিয়াই দিয়া আগৰ যেটো ভিডিঅ' প্ৰথমবাৰ তেওঁ নামি গৈছিল, সাঁতুৰিব নোৱাৰিলে, দ্বিতীয়বাৰ তেওঁ সাঁতুৰিবলৈ চেষ্টা কৰোঁতে এই অঘটনটো ঘটিল বুলি কৈ থকা হৈছিল। আৰু এতিয়া মই কৈ আছো যে যিখন আজি দিনৰ ভাগত ছিংগাপুৰত চেণ্ট্ৰেল হস্পিটেলত তেখেতৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ল আৰু প্ৰতিবেদনত আহিছে যে পানীত পৰি জুবিন গাৰ্গৰ মৃত্যু হৈছে। মানুহে বিশ্বাস কৰিব পৰা নাই আৰু সেইকাৰণে সকলোৱে কৈছে যে পানীত পৰি জুবিন গাৰ্গৰ মৃত্যু হোৱাটো কিমান দূৰ সত্য তাক লৈ মানুহৰ সন্দেহ আছে। কিন্তু কোৱা হৈছে সিজাৰ এটেক অহাৰ, যিটো আগতে আমি জুবিন দাক দেখিছিলো, জুবিন গাৰ্গক দেখিছিলো নেমকেয়াৰ হস্পিটেললৈ লৈ যাবলগীয়া হয়, 2-3 দিন তাত থাকে, তাৰপিছত তেওঁ পুনৰ সুস্থ হৈ ঘূৰি আহে। এইবাৰ কিন্তু তেনেকুৱা ধৰণৰ কোনো তথ্য নাই, সিজাৰ এটেক অহা নাছিল জুবিন গাৰ্গৰ, পানীত পৰি হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যু হৈছে। এই ধৰণৰ খবৰ ইতিমধ্যে আহিছে। আৰু লাইফ জেকেট পিন্ধি নামোতেই জঠৰ হৈ গৈছিল জুবিন দাৰ শৰীৰটো জঠৰ হৈ গৈছিল আৰু যেতিয়াই ওচৰৰ দুজন যুৱকে পানীৰ পৰা উঠাই আনিছিল জুবিন গাৰ্গক, পানীতেই জুবিন গাৰ্গৰ বমি হ'বলৈ আৰম্ভ কৰিছিল, মুখৰ পৰা ওলাইছিল ফেন। তাৰপিছতে জুবিন গাৰ্গক পানীৰ পৰা উদ্ধাৰ কৰি হৃদযন্ত্ৰত জুবিন গাৰ্গৰ পানী সোমাই গৈছিল, যাৰ কাৰণে হৃদক্ৰিয়া বন্ধ হৈছিল আৰু 2-3 বাৰ CPR দিয়াৰ পাছতো জুবিন গাৰ্গৰ সংজ্ঞা ঘূৰি অহা নাছিল আৰু তাৰ পাছত ছিংগাপুৰৰ হস্পিটেলত ভৰ্তি কৰা হৈছিল। আৰু যিখিনি স্থানত এই অঘটনটো সংঘটিত হ'ল, যিখিনি স্থানত জুবিন দাহঁত আছিলে, তাৰ পৰা হস্পিটেলৰ ডিষ্টেঞ্চ প্ৰায় 1.5 ঘণ্টামান লাগে। সেইকাৰণে আশংকা কৰা হৈছে যে জুবিন গাৰ্গে চিকিৎসা অবিহনে জুবিন গাৰ্গৰ মৃত্যু হৈছে। ইমান এটা অসহনীয় মৃত্যু আচলতে মোক কৈ থাকোঁতে এটা অনুভৱ কৰিছোঁ, যিজন মানুহে সদায় মানুহৰ কাষত থাকিলে সেইজন মানুহৰ কাষত শেষ সময়ত কিন্তু কোনো এজন মানুহ থাকিবলৈ নাপালে, আপোন মানুহ থাকিবলৈ নাপালে। প্ৰশ্ন উত্থাপন হৈছে, সকলোৱে এই ঘটনাৰ তদন্ত বিচাৰি আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অনুৰোধ আছে আৰু মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে এই ঘটনাৰ তদন্ত হ'ব। কোনে জুবিন গাৰ্গক লৈ গৈছিল, কোনে জুবিন গাৰ্গক তাত নিশাটো ঘূৰাই ক'ত ক'ত পাৰ্টি কৰিলে, কোন কোন ৰেষ্টুৰেণ্টত কোনে কোনে লৈ গৈছিল, কাৰ নিমন্ত্ৰণ মৰ্মে গৈছিল, সকলো তদন্তৰ আওতালৈ আহিব লাগে। ইতিমধ্যে 13জন মানক সোধা পোছা তাত কৰি আছে। সোধা পোছাৰ অন্তত কি কি হয় প্ৰতিবেদনত ওলাব। কিন্তু এটা ডাঙৰ কথা যে এই শিল্পীজনক যে লৈ যোৱা হৈছিল, শ্ব' কেতিয়া আছিল, নৰ্থ ইষ্ট ফেষ্টিভেল কেতিয়া আছিল, কিয় 3-4 দিন আগতীয়াকৈ লৈ যাব লগা হ'ল। আৰু জুবিন গাৰ্গৰ যিসকল বিশ্বস্ত বুলি ক'ম মই, সিদ্ধাৰ্থ শৰ্মাৰ কথা মই নকওঁ, মেনেজাৰ হয়, ব্যৱসায়িক ভিত্তিত তেখেতৰ ৰিলেশ্যন থাকিব পাৰে, বহুত কথা ক'ব পাৰে যে সিদ্ধাৰ্থ শৰ্মা নহ'লে জুবিন গাৰ্গ আধৰুৱা, তেনেকুৱা মানুহ বহুত ওলাই গ'ল। কিন্তু কথাটো হৈছে কি, আমাৰ হীৰাটোকো আমি হেৰুৱালোঁ। মেনেজাৰজন থকাৰ পাছত সিজাৰ এটেক অহা মানুহজনক কি কাৰণত পানীত নামিবলৈ দিলে। শেখৰ জ্যোতি গোস্বামী খুব কাষৰ ব্যক্তি বুলি তেওঁ নিজকে কৈ থাকে, আমি শ্ব'জবোৰত দেখিছোঁ। জুবিন গাৰ্গৰ কথা খুব জানে, যদি জানেই কি কাৰণত সাগৰৰ পানীত নামিবলৈ দিলে সেইটো তদন্তৰ কথা, তদন্তৰ আওতালৈ আহিব লাগে। কেৱল ফূৰ্তি কৰিবলৈ গৈছিল নেকি জুবিন গাৰ্গৰ লগত? আৰু শ্যামকানু মহন্তই আজি মন্তব্য কৰিছে যে জুবিন গাৰ্গ নিজে কৈছিলে, জুবিন গাৰ্গক নিমন্ত্ৰণ কৰা হৈছিল। শ্যামকানু মহন্ত, আপুনি নিমন্ত্ৰণ কৰিছিল, আপুনি কোৱাৰ কাৰণে জুবিন গাৰ্গে এটা ভিডিঅ' দিছিল যে মই নৰ্থ ইষ্ট ফেষ্টিভেলত আহি আছোঁ, এদিন সুধাকণ্ঠৰ নামত আমি দিম, জুবিন গাৰ্গে গীত পৰিৱেশন কৰিব। আজি ওলোটা পাৰ্ক মাৰিছে এজন আমাৰ
শ্যামকানু মহন্তই তেওঁ কৈছে জুবিন গাৰ্গ নিজৰ ইচ্ছামতে আহিছিল মানে জুবিন গাৰ্গে ছিংগাপুৰলৈ যাবলৈ শ্যামকানু মহন্তৰ হাতত ধৰি যাবলগীয়া হৈছে এনেকুৱা ধৰণৰ মন্তব্য আৰু লগতে এই সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী তদন্তৰ আওতালৈ আহিব লাগে ইতিমধ্যে খুদা পোছা কৰা হৈছে কি পৰিস্থিতিত এই মানুহজনৰ মৃত্যু হ'ল কাৰণ এলা পছা মানুহ নহয় 1992 চনৰ পৰা কালিৰ দিনটোলৈকে অসমৰ সংগীত জগতক প্ৰতিনিধিত্ব কৰি আহিছিল তেওঁ ভূপেন হাজৰিকাৰ পিছত কোনো এজন শিল্পী নাই জুবিন গাৰ্গৰ দৰে যিজনে অকলেই এটা ইণ্ডাষ্ট্ৰী নিজৰ কান্ধত লৈ চলি ফুৰিছিল সেই শূন্যতাটো যি বিশাল শূন্যতা এনেকুৱা মেনেজাৰ এনেকুৱা আয়োজক এনেকুৱা মিউজিচিয়ান ঢেৰ ওলাব কিন্তু জুবিন গাৰ্গ এজনে আছিল আৰু সেইজনক আমি হেৰুৱালো আৰু তাৰ পিছত যি তদন্তৰ প্ৰতিবেদন আহিছে প্ৰতিবেদনৰ কথা শুনি অধিক বেয়া লাগিছে যে পানীত পৰি মৃত্যু হৈছে আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ পানীত পৰি জুবিন গাৰ্গৰ মৃত্যু হৈছে এই ধৰণৰ খবৰ আহিছে সিজাৰ এটেক জুবিন গাৰ্গৰ অহা নাছিল কোনো তথ্য নাই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এই কথা ওলাই আহিছে বহুতে লিখিছে বহুতে মন্তব্য কৰিছে মই আপোনালোকৰ মন্তব্য সকলোৱে ল'বলৈ চেষ্টা কৰি আছো কিন্তু যথেষ্ট অসুবিধা হৈছে সেইকাৰণে ল'বলৈ দিগদাৰি হৈছে কিন্তু যেটো আমি সমগ্ৰ অসমবাসীয়ে বিচাৰি আছিলো যে ইয়াৰ তদন্ত হ'ব লাগে ৰহস্যৰ উদ্ঘাটন হ'ব লাগে কাৰণ জুবিন গাৰ্গৰ মৃত্যুত ৰহস্য থাকিব নালাগে ৰজাৰ দৰে জীয়াই আছিল ৰজাৰ দৰে গুচি গৈছে কিন্তু তাত কিবা অন্য চক্ৰ আছে নেকি কোনোবাই তেখেতক কাৰণ ইতিমধ্যে যিখন এজাহাৰ পৰিছে শ্যামকানু মহন্তৰ বিৰুদ্ধে 4খন এজাহাৰ পৰিলে জুৰুহাটত শেহতীয়াকৈ এখন এজাহাৰ পৰিছে তাত সকলোৱে স্পষ্টভাৱে শ্যামকানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ গোটেইসকল কাৰ্যকৰ্তা লগতে জুবিন গাৰ্গৰ যি হাংগু পাংগু লগত যিসকল থাকে এই সকলক তদন্তৰ আওতালৈ আনিব লাগে বুলি কৈছে আৰু তেওঁলোকেই চূড়ান্ত গাফিলতিৰ কাৰণে আমি এই আমাৰ অত্যন্ত মূল্যৱান যিজন আমাৰ সম্পদ এটা উজ্জ্বল নক্ষত্ৰ এটুকুৰা হীৰা আমি হেৰুৱাই পেলালো আৰু এতিয়া যি প্ৰতিবেদন আহিছে তাত কৈ থকা হৈছে জুৰহাটবাসীয়ে জুৰহাটত সমাধি ক্ষেত্ৰ বিচাৰিছে জুৰহাটৰ শেষকৃত্য হোৱাটো বিচাৰিছে জুৰহাটৰ ল'ৰা সদায় জুৰহাটৰ কথা জুবিন দাই বহুত উৎসাহেৰে কৈছিল যে মই জুৰহাটৰ ল'ৰা জুৰহাটখন মোৰ হয় এনেকুৱা ধৰণৰ জুবিন গাৰ্গৰ শেষকৃত্যৰ দিনা স্কুল কলেজ বন্ধ ঘোষণা কৰা হৈছে চৰকাৰৰ ফালৰ পৰা আৰু সমগ্ৰ অসমবাসীক মই এখিতে এটা কথা ক'ব বিচাৰিছো প্ৰায় 80% মানুহে কৰিছে এপিএসসি পৰীক্ষা পিছুৱাই দিয়া হৈছে অসম লোকসভা আয়োগৰ পৰীক্ষাও পিছুৱাই দিয়া হৈছে ডাঙৰ ঘোষণা আৰু মহালয়া যিবোৰ আমাৰ অনুষ্ঠান আছিল বিটিসি নিৰ্বাচনী যিবোৰ আছিল সকলো পিছুৱাই দিয়া হৈছে আৰু হেওতেকৈ কৈছো এপিএসসি পৰীক্ষাও পিছুৱাই দিয়া হৈছে সকলো স্কুল কলেজৰ পৰীক্ষা পিছুৱাই দিয়া হৈছে এটো এটা ডাঙৰ কথা যেকল এপিএসসি কাৰণে আছিল যেকল ষ্টুডেন্ট তেওঁলোকক জনাই দিছো যে জুবিন গাৰ্গৰ এই আকস্মিক বিয়োগৰ কাৰণে আপোনালোকৰ এপিএসসি পৰীক্ষাটো পিছুৱাই দিয়া হৈছে অতি শীঘ্ৰে নতুন দিন ঘোষণা কৰা হ'ব তেতিয়ালৈকে স্থগিত থাকিব এপিএসসি পৰীক্ষা আৰু এপিএসসি ডিটেইলছ এটা আহিছে মই আপোনালোকক দেখুৱাই দিছো পিছুৱাই দিয়া হল এপিএসসি পৰীক্ষা 21 পৰা 23 ছেপ্টেম্বৰলৈকে হ'বলগীয়া আছিল পৰীক্ষা সময়সীমা সলনি কৰা হৈছে 25 ছেপ্টেম্বৰৰ পৰা 26 ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হ'ব এডিঅ পৰীক্ষা কৃষি বিভাগৰ এডিঅ পৰীক্ষা হ'ব 25 আৰু 26 ছেপ্টেম্বৰত পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব মিন বিভাগৰ পৰীক্ষাৰ দিন জুনিয়ৰ ইঞ্জিনিয়াৰিংৰ স্ক্ৰিন টেষ্টৰ পৰীক্ষাও বাতিল কৰা হৈছে এই সময় তথ্য আহি আছে কাৰণ অসমখন এক প্ৰকাৰ বন্ধ হৈ যাব মানুহে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে দেখিছো চেম্বাৰ অফ কমাৰ্চে যিমান ঘোষণা কৰিছে ডিব্ৰুগড় বন্ধ জুৰহাট বন্ধ তিনচুকীয়া বন্ধ সকলো বন্ধ হৈ গৈছে জুবিন গাৰ্গৰ প্ৰতি মানুহৰ মৰম মানুহে দেখুৱাইছে যিজন ব্যক্তিয়ে গোটেই জীৱনটো অকল অসমবাসীৰ কাৰণে দি থলে কেৱল অসম কৰি মানুহজন গুচি গ'ল আৰু আটাইতকৈ দুখৰ কথা যে মানুহজনৰ মৃত্যু অসমত নহল তাৰ কাৰণে এতিয়ালৈকে কোনো মানুহে আচলতে বিশ্বাস কৰিব পৰা নাই নশ্বৰ ডেটো যেতিয়া দেখিব তেতিয়া মানুহ অধিক আবেগিক হৈ পৰিব আৰু ইতিমধ্যে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ গুৱাহাটী প্ৰায় বন্ধ হৈ পৰিছে গুৱাহাটীখনত ইতিমধ্যে কৈ থকা হৈছে যে কোনো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান খোলা নহব কিন্তু এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজটো মই আপোনালোকক জনাইছো পানীত পৰি জুবিন গাৰ্গৰ মৃত্যু হৈছে এই কথা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত আহিছে আৰু লগতে কোৱা হৈছে কোনো ধৰণৰ সিজাৰ এটেক অহা নাছিল মানুহে আশংকা কৰিছিল মানুহে চিন্তা কৰিছিল যে জুবিন গাৰ্গৰ পূৰ্বৰ দৰে এটেক আহি গ'ল নেকি পানীত পৰি থাকোতে এনেকুৱা ধৰণৰ মন্তব্য আহিছে কিন্তু এতিয়া খবৰ আহিল যে সিজাৰ এটেক নহয় পানীত পৰি জুবিন গাৰ্গৰ মৃত্যু হ'ল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিছু সময় পিছত তেওঁ দিল্লীলৈ যাব আৰু দিল্লীত জুবিন গাৰ্গৰ নশ্বৰ ডেটো ছিংগাপুৰৰ পৰা যেতিয়া আহি পাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই সেই মৃতদেহ চমজি ল'ব আৰু তেখেতে নিজেই তাৰ পৰা এই মৃতদেহটো কাইলৈ পুৱাৰ ভাগলৈ গুৱাহাটীলৈ লৈ আহিব অজস্ৰ গুণমুগ্ধ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব আৰু এটা কথা যে জুবিন গাৰ্গৰ যিটো পৰিয়াল আছে পৰিয়ালটোৰ ক্ষেত্ৰত মোৰ হাতজোৰ কৰি সকলোৱে অনুৰোধ যাতে সেই পৰিয়ালটোক এই সময়খিনিত সাহস দিয়ক তাত অযথা হুলস্থুল নকৰিব গৰিমা শইকীয়া গাৰ্গৰ স্বাস্থ্যৰ অৱনতি ঘটিছে কিছু সময় পূৰ্বে তেখেতক হাস্পতাললৈ লৈ যোৱা হৈছে লগতে জুবিন গাৰ্গৰ যি পিতৃ আছে কপিল বৰঠাকুৰ যিজন আমি এজন কবি হিচাপে তেখেতক জানো আগতে এজন প্ৰশাসনিক বিষয়া আছিল তেখেতো যথেষ্ট ভাগি পৰিছে কাৰণ জীৱিত কালতেই তেখেতে নিজৰ কন্যাকো হেৰাইছে নিজৰ পুত্ৰকো হেৰুৱাইছে তেনেকৈ পৰিস্থিতি কাৰো জীৱনলৈ নাহক তাৰে কামনা কৰিম কিন্তু সেই পৰিয়ালটোৰ কাষত গৈ অযথা হুলস্থুল যাতে কোনোৱে নকৰে অনুগামীসকলৰ
সকলোকো সংযম হ'বলৈ অনুৰোধ জনাইছো যিসকল অনুগামী আছে সকলো সৰুসজাই ষ্টেডিয়ামলৈ গুচি যাওক তাত আপোনালোকে অনুৰোধ কৰক তাত জুবিন গাৰ্গৰ গীতে মাতে জুবিন গাৰ্গক আপোনালোকে মনত পেলাওক সোঁৱৰণ কৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক সেই পৰিয়ালটোৱে আৰু সহ্য কৰিব পৰাকৈ তেওঁলোক নাই তেওঁলোকে আমি যিমান হেৰুৱাইছো তেওঁলোকেও আমাতকৈ বেছি হেৰুৱাইছে কিন্তু এইটোৱে অনুৰোধ জনাম যে অসুস্থ পৰিয়ালটোৰ কাষত গৈ কাৰণ ৰাইজো আৱেগিক হৈ পৰিছে জুবিন গাৰ্গৰ ঘৰলৈ সকলো মানুহ আহিছে কিন্তু মই এই লাইভটোৰ জৰিয়তে ক'ব বিচাৰিছো যে আপোনালোক সৰু সজাই লৈ যাওক সৰু সজাইত গৈ আপোনালোকে গীত পৰিৱেশন কৰক জুবিন দাৰ স্মৰণ কৰক জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক আৰু জুবিন গাৰ্গৰ নষ্টৰ দেহটো প্ৰথমতে কালি কাহিলীপাৰাৰ বাসগৃহলৈ অনা হ'ব জুবিনদাৰ চিনাৰ্জি এপাৰ্টমেণ্টলৈ নিয়া হ'ব তাত কেৱল পৰিয়ালৰ মানুহকেইজনে জুবিনদাৰ নষ্টৰ দেহটোত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব তাৰ পৰা বাহিৰে বাহিৰে হয়তো জ্যোতিষচিত্ৰ বন আৰু জুবিন গাৰ্গক যদি নিবলগীয়া হয় নহয় সকলোলৈকে নিব লাগিব কিমান সম্ভৱ হয় সেয়া কাইলৈ দেখা যাব কিন্তু কোৱা হৈছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সৰুসজাই ষ্টেডিয়ামত হ'ব আৰু সৰুসজাই ষ্টেডিয়ামৰ পৰাই আমি সাধাৰণ মানুহে জুবিন গাৰ্গক আমাৰ হিয়াৰ আমঠু আমাক গোটেই জীৱনটো 32 বছৰ 33 বছৰ গান গাই যোৱা মানুহজনক আমাক যিমান দি থৈ গ'ল আমি জুবিনদাৰ ওচৰত চিৰঋণী প্ৰত্যেকজন অসমীয়া আৰু আমি কাইলৈ তালৈ যাব লাগিব স্বতঃস্ফূৰ্তভাৱে সকলো তালৈ ওলাই আহক জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক ইতিমধ্যেই মোলৈ বহু মানুহে ফোন কৰিছে জুবিন ফেন ক্লাবৰ ফালৰ পৰা যোৰহাট ডিব্ৰুগড় তিনচুকীয়া বহু যুৱক যুৱতী যিসকলৰ জুবিন গাৰ্গৰ আদৰ্শৰে অনুপ্ৰাণিত যিসকলে জুবিন গাৰ্গক ভগৱান বুলি ভাবে যিসকলে জুবিন গাৰ্গৰ আটাইতকৈ হৃদয়ত বেছিকৈ স্থান দি থৈছিল সেইসকল যুৱক যুৱতী ইতিমধ্যে গুৱাহাটী অভিমুখে ৰাওনা হৈছে তেওঁলোকৰ লক্ষ্য তেওঁলোকৰ টাৰ্গেট যে জুবিন দাক শেষবাৰৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম জুবিন গাৰ্গক আমি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিম আমি আমাৰ ৰজাক আমি আমাৰ হিৰোক আমি আমাৰ ভগৱানক বিদায় দিম নিজৰ ভংগীমাৰে আৰু জুবিন দাই যেটো কথা কৈছিল মই মৰিলে তহঁতি দুখ নকৰিবি মই মৰিলে তহঁতি মায়াবিনী গাবি সেই কথাবোৰে আজি বুকুত খুন্দিয়াইছে আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ কথা আপোনালোকক জনালো যে জুবিন গাৰ্গৰ পানীত পৰিহে মৃত্যু হৈছে জুবিন গাৰ্গৰ চিজাৰ এটেক অহা নাছিল এই ধৰণৰ মন্তব্য মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত আহিছে সেই কথাই পুনৰবাৰ ক'ব বিচাৰিছো যে কালি যেটো ঘটনা অনাকাংক্ষিত এটা ঘটনা মানুহে কোনো বিশ্বাস কৰিব পৰা নাই যে জুবিন দা আমাৰ মাজত নাই এতিয়াও গণেশগুৰিত আমি আমাৰ অফিচৰ তলত আমাৰ যেটো নিউজ 18 অসম নৰ্থ ইষ্টৰ অফিসটো গণেশগুৰিত আছে গণেশগুৰি অত্যন্ত এটা ব্যস্তপূৰ্ণ এলেকা তাত জনশূন্য ৰাজপথ সকলো একত্ৰিত হৈছে জুবিনদাৰ গীতবোৰ লগাইছে জুবিনদাৰ গীতেৰে জুবিন গাৰ্গক স্মৰণ সকলোৱে কৰি আছে আৰু তেওঁলোকৰ এটাই দুখ যে আমি আমাৰ শিল্পীজনক অসমত হেৰুৱাব নোৱাৰিলো সকলো তেওঁৰ মৃত্যু বাহিৰত হ'ল সকলো ৰহস্যৰবৰ্তত থাকি গ'ল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিছে কিমানে বিশ্বাস কৰিব কাৰো বিশ্বাস হোৱা নাই যে পানীত পৰি মানুহজনৰ মৃত্যু হ'ব পাৰে যিজনে ব্ৰহ্মপুত্ৰত সাঁতুৰে কথাবোৰ তেনেকুৱা ধৰণৰ হয়তো অন্য কিবা কাৰণ থাকিব পাৰে কিন্তু যেহেতু মালয়েছিয়া প্ৰশাসনৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ অন্তত এই ধৰণৰ তথ্য আহিল সেইকাৰণে আপোনালোকক জনালো যে আমাৰ বৰামৰ জুবিনদাৰ মৃত্যুৰ কাৰণটো হৈছে তেওঁ পানীত পৰি তেখেতৰ মৃত্যু হ'ল আৰু আনৰ দুখ সহিব নোৱাৰা মানুহজনে নিজে অকলে এনে বহু দুখ লৈ হয়তো গুচি গৈছে বহু আশা লৈ জুবিন দা গুচি গ'ল আৰু জুবিন গাৰ্গৰ সেই আশাবোৰ আমাৰ নতুন প্ৰজন্মৰ দায়িত্ব আছে যে জুবিনদাৰ সেই আধৰুৱা আশাবোৰ যাতে আমি নতুন প্ৰজন্মই লৈ যাব পাৰোঁ কোনোৱে যাতে জুবিন গাৰ্গক লৈ ইয়াত ৰাজনীতিকৰণ নকৰে কোনোৱে যাতে দালালি নকৰে জুবিন গাৰ্গক লৈ আৰু স্বতঃস্ফূৰ্তভাৱে নতুন প্ৰজন্মই জুবিন দাক জীয়াই ৰাখিব সেইটো মই বিশ্বাস কৰোঁ প্ৰত্যেকজন অসমবাসীয়ে বিশ্বাস কৰে আৰু আটাইতকৈ মৰমৰ শিল্পী আমাৰ জুবিন গাৰ্গ ইতিমধ্যে জনালো তেখেতৰ মৃত্যুৰ কাৰণ প্ৰত্যেকটো মুহূৰ্তৰ খবৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালেদি আমি আপোনালোকক জনাই আছো এপিএসসি পৰীক্ষা পিছুৱাই দিয়া হৈছে এটো কথা পুনৰবাৰ জনাই দিছো যিসকল এপিএসসি পৰীক্ষাত দিয়া কথা আছিল তেওঁলোকক জনাই আছো এপিএসসি পৰীক্ষাৰ দিন সলনি কৰা হৈছে 21 পৰা 23 ছেপ্টেম্বৰলৈ হ'বলগীয়া পৰীক্ষাৰ সময় সলনি কৰি দিয়া হৈছে 25 আৰু 26 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এডিঅ'ৰ পৰীক্ষা কৃষি বিভাগৰ এডিঅ'ৰ পৰীক্ষা হ'ব 25 আৰু 26 ছেপ্টেম্বৰত পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব মীন বিভাগৰ পৰীক্ষা এপিএসসি পৰীক্ষা পিছুৱাই দিয়া হৈছে জুবিন গাৰ্গ আমাৰ মাজত নাই স্তব্ধ হৈ পৰিছে সমগ্ৰ অসম স্তম্ভিত হৈ পৰিছে অসমবাসী বাকৰুদ্ধ অসমবাসী শব্দ নাই যিজন মানুহে শব্দৰ কথা কৈছিল শব্দৰ মালা গাঁঠিছিল যিজন মানুহে গীতেৰে মানুহক মোহাচ্ছন্ন কৰি ৰাখিছিল যিজন মানুহৰ মাত শুনিলে আমি সাহস পাইছিলো দুখত শুনিছিলো সুখত শুনিছিলো পাৰ্টিত শুনিছিলো দুখত শুনিছিলো সকলোতে শুনিছিলো সেই মানুহজন সেই কণ্ঠটো স্তব্ধ হৈ গ'ল ধন্যবাদ